জুলি তই যাবলৈ ওলালি নেকি কি যে আৰু তই এতিয়া যাবিগে আকৌ ভালে নালাগিব আমি তিনিজনী চোন এনেকে ফুৰাই নহ'ব তই যদি ডিউটিয়ে কৰি থাক সদায় সদায় মই ইয়াত থাকিলে এতিয়া ৰাতিটোহে লগ পাম মানে তোক ন নিতা যাবতো লাগিব কি কৰিবি আৰু কিবা এটা জব কৰিলে এতিয়া নোযোৱাকৈ থাকিব নোৱাৰো আগতে জব নাছিলে তেতিয়া বেলেগ কথা কিন্তু এতিয়াতো যাবই লাগিব তই বেয়া নাপাবি হা মই আকৌ তহঁতক গধূলিকে লগ পাম বাৰু পিহু তই এতিয়া নিতাক ক'ত ফুৰাবলৈ নিও কি কৰগে মই এতিয়া যাওঁ আৰু দেৰি হ'ব নহ'লে হ'ব বুজিলি তই টেনশ্যন ল'ব নালাগে মই আছোঁ নহয় আৰু এতিয়া তই মন বেয়া কৰিব নালাগে যদি আমি গধূলিকে লগ পাম নহয় আৰু যদি তাইৰ কাম বেছি নাথাকে তেতিয়া দিনতে সোনকালে ছুটি কৰি ল'ব পাৰিব তাত ইমান মানে এইটো টাইমৰ পৰা এইটো টাইমৰ লগত থাকিব লাগিব বুলি হেৰি নাই নহয় কাৰণ তাই য'ত মানে কাম কৰি আছে নহয় সেই বছজন আমাৰ চিনাকিয়ে হয় সেইকাৰণে টেনশ্যন নল'বি তাই সোনকালে পাৰিলে মানে আহি যাব এতিয়া মই আছোঁ নহয় ব'ল আমি দুজনী আমাৰ ঘৰলৈ যাওঁ নিতা পিহু একদম ঠিক কথা কৈছে মোৰ তাত ধৰা বন্ধা টাইম নাই মানে মই যদি কাম নাথাকে সোনকালে ওলাই দিব পাৰিম গতিকে আজি চাওঁচোন কামখিনি যদি সোনকালে শেষ হৈ যায় মই অলপ সোনকালে ওলাম তই টেনশ্যন ল'ব নালাগে তই এতিয়া পিহুহঁতৰ ঘৰলৈ গুচি যা আৰু তাতে কি কৰ পিহু মই যাওঁ দেই বাই বাই নিতা যাওঁ বাই পিহু ব'ল তেতিয়াহ'লে তোৰ ঘৰলৈ যাওঁ পিহু না তোৰ ষ্ট'ৰখন মই কালি গ'লে যদিও ভালকেতো চোৱা নহ'লে ন এনে চালোঁ আৰু কিন্তু মই আকৌ এবাৰ লৈ যাবি না মানে তাত থকা প্ৰডাক্টবোৰো চাম মইতো এদিনো সেইবোৰ চোৱা নাই আৰু পিহু তই যে কৈছিলি কিবা প্ৰজেক্টত কাম কৰিছিলি বুলি তোৰতো প্ৰজেক্টটো কমপ্লিট হৈ গ'ল কিন্তু তাৰ কাৰণে তই যিকেইটা ড্ৰেছ ডিজাইন স্কেচ কৰিছিলি সেইকেইটা মোক দেখাবি না মোৰ চাবলৈ মন গৈছে কেনেকুৱা বনাইছ সেইকেইটা আৰু মোৰ ওচৰত এনেকৈ বনোৱা স্কেচটো নাই কাৰণ সেইকেইটাতো ছাবমিট কৰি দিছিলোঁ ন এনেই মোৰ ওচৰত মোবাইলত ফটো আছে তোক দেখুৱাম বাৰু আৰু বাকী এনেই কেইটামান মই নিজৰ ফালৰ পৰা ডিজাইন কৰি থৈছোঁ নিজৰ ষ্ট'ৰৰ কাৰণে সেইখিনিতো চাব পাৰিবি আচ্ছা ব'ল ৰেডি হৈ লওঁগে তাৰপিছত ওলাই যাওঁ আৰু জুলি আহি পালাহি তুমি গুড মৰ্ণিং পিছে আজি তুমি লেট কৰিলা যে কিবা প্ৰব্লেম হৈছে নেকি গুড মৰ্ণিং ৰাজীৱ প্ৰব্লেম তেনেকৈ একো হোৱা নাই চৰি আজি অকণমান লেট হৈ গ'ল মানে মোৰ ফ্ৰেণ্ড এজনী আহিছে গাঁৱৰ পৰা তাই কালি আমাৰ ঘৰতে থাকিলে লগতে পিহু থাকিল মানে গতিকে আজি সেইটো কাৰণে অকণমান দেৰি হৈ গ'ল কালি গোটেই তিনিজনীয়ে ৰাতি বহুত দেৰিলৈকে লেকচাৰ মাৰিলোঁ যে ৰাতিপুৱা দেৰিকৈ সাৰ পালোঁ আকৌ চৰি প্লিজ বেয়া নাপাবা হা আজি অকণমান লেট হোৱাৰ কাৰণে আচ্ছা ফ্ৰেণ্ড আহিছে নেকি ঠিক আছে হ'ব দিয়া একো নাই অকণমান লেট হ'লেও মই জাষ্ট তোমাৰ কথাটোহে সুধিছোঁ কিবা প্ৰব্লেম হ'ল বুলি ভাবিলোঁ আচ্ছা হ'ব এতিয়া তুমি এটা কাম কৰাচোন পেচেণ্টৰ মানে ডিটেইলছ এটা উলিয়াব লাগে ঠিক আছে হ'ব দিয়া কোনজন পেচেণ্ট মোক নামটো দি দিয়া মই গৈ ডিটেইলছখিনি উলিয়াই লওঁগৈ আচ্ছা পিহু তোৰ লাইফত এতিয়া কি চলি আছে মইতো তহঁতৰ কথা একো গমেই নাপাওঁ তহঁতে আজিকালি মোৰ লগত কথাই শ্বেয়াৰ নকৰ তাতে মই দূৰত থাকোঁ বুলি এনেকৈ থাকিয়ে যায় চব ঠিকে আছেনে তোৰ লাইফত নিতা চবতো ঠিকেই চলি আছে বাৰু কিনো আৰু ক'ম এইকেইদিন খালি অকণমান কি হৈছে জানো চব গণ্ডগোল হৈ আছে জানো মানে যিবোৰ মানুহক কেতিয়াও লগ নাপাম বুলি ভাবিছিলোঁ সেইবোৰ মানুহো লাইফত গুচি আহিছে একো বুজিয়ে পোৱা নাই কি হৈ আছে তোক ক'ম দে জুলিকো আহিবলৈ দে আমি গোটেই তিনিজনী ওলাই যাম তেতিয়াতো কথাবোৰ ক'ম বাৰু ভালকৈ এতিয়াতো একো বুজি নাপাবি আচ্ছা মোৰ শ্বপিং কৰা হৈ গ'ল দেই পিহু তই যে ইমানবোৰ বস্তু লৈ ল'লি তাকো গ্ৰচাৰী বস্তু তই বনাবলৈ জানো তইতো কুকিং কৰিবলৈ নাজানো জুলি থাকিলে বেলেগ কথা আছিলে তেতিয়াহ'লে ইমানবোৰ বস্তু কি কাৰণে ল'লি নো এতিয়া ঘৰত এইখিনি নিলেও মানে বনাবলৈ মানুহে নাই তোৰ মাওতো ক'ৰবাত কিবা কাম আছে বুলি ক'লে ন এতিয়া কি কৰিবি এইখিনি নি কিনে নিতা হ'ব আৰু মই কুকিং নাজানো বুলি এতিয়া তই আকৌ মনত পেলাই দিব নালাগে মই এনেও নাজানো জুলিয়ে বহুত ভালকৈ জানে তাই যেনেকৈ এইবোৰ ড্ৰেছ ডিজাইন কৰিবলৈ নাজানে স্কেচ কৰিবলৈ নাজানে ঠিক তেনেকৈ ময়ো কুকিং নাজানো সেইবুলি আৰু তই মোক তেনেকৈ ডাইৰেক্ট ক'ব লাগিছেনে বস্তুখিনি কিনিছোঁ আকৌ এইখিনি জুলিয়ে বনাব তাই গৈ বনাই আমাক খুৱাব আকৌ মই বনাব লাগে বুলি কথা নাই নহয় বস্তুখিনি লৈহে দিছোঁ আৰু এনেও জুলিক মই অলপ আগত ফোন কৰিলোঁ তাই কৈছে অকণমান সোনকালে ওলাব পাৰিব বোলে আজি ইমান পেচেণ্টটো নাই বোলে সেইকাৰণে তাইক মই ইয়ালৈকে ডাইৰেক্ট মাতি দিলোঁ ইয়ালৈ আহিব তাৰপিছত ইয়াৰ পৰা আমি ঘৰলৈ যামগৈ ঘৰত গৈ পিনে তাই আমাক ধুনীয়াকৈ বনাই খুৱাব আকৌ মইনো ক'ত নিজে বনাবলৈ লৈছোঁ কি যে আৰু তই পিহু মই এনেও জানোৱেই আকৌ তই নবনাও বুলি নহয় মানে এতিয়া জুলিও নাই ন ঘৰত তোৰ মাও নাই তাতে তই এইবোৰ ইমানকৈ বস্তুবোৰ লৈ লৈছ সেইকাৰণে ভাবিলোঁ আকৌ কোনে বনাব বুলি কি যে আৰু পিহু অকণমান কিবা এটা বনাবলৈ শিকি ল'বি আকৌ একেবাৰে নাজানিলে কেনেকৈ হ'ব বাৰু কচোন শিকিব লাগে ন কেতিয়াবা ঘৰত কোনে থাকিলে তই অকলে বনাই খাবলৈকে লাগিব আৰু তোৰতো টকা কমি নাই ন ইমান টকা আছে তই বাহিৰৰ পৰা বনাই মানে আনি খাব পাৰিবি কিন্তু এইবিলাক আৰু বাহিৰৰ সদায় তেল দিয়া খানাবোৰ খাই থাকিলে তোৰ স্বাস্থ্যটোহে বেয়া হ'ব সেইকাৰণে কেতিয়াবা ঘৰতো নিজে বনাই খাব লাগিব সেইটো কাৰণেহে শিকিব লাগে এনেই অলপ চলপ কিবা মোটামুটিকৈ শিকি থ'লেনো কি হয়নো তই যে আৰু দেই একো এটা বনাব নাজানো মানে হ'ব নিতা এতিয়া একদম মানে তই এনেকৈ মোক লাজ দিব নালাগেচোন মই বনাব নাজানো তই এতিয়া কেনেকৈ বনাম কচোন এবাৰ বাৰু জুলিয়ে মোক যে মালপোৱা বনাবলৈ শিকাই দিছিলে কিন্তু এতিয়া সেইটোও পাহৰি থাকিলোঁ মই যে সঁচাকৈ একোৱেই নাজানো বনাবলৈ মেগীটো আকৌ জানো নহয় বনাবলৈ
মোৰ এতিয়া কেতিয়াবা যদি তেনেকুৱা পৰিস্থিতি আহি যায় যে ঘৰত কোনো নাই একো বনাবলৈ, তেতিয়া মেগী বনাই খাই সেনেকৈ থাকিম আকৌ। বাহিৰৰ খানা নাখালেও হৈ যাব। এটলিষ্ট কিবা এটাতো শিকি থৈছোঁ ন বনাবলৈ। তই আৰু এতিয়া ইমানকৈ ক'ব নালাগে, তইতো বনাবলৈ জান চাগে ন ভালকৈ। বাৰু হ'ব দে, একো নাই। আজি মাংস অলপ লৈ যাব লাগিব। জুলিকে বনাব ক'ম, তাই ধুনীয়া টেষ্টিকৈ বনাই নহয়। পিহু হাই, গ্ৰচাৰী শ্বপিং কৰিবলৈ আহিছা নেকি? পিহুৰ পৰা আঁতৰত থাকা তুমি। নিতা, তুমি তুমি কেতিয়া আহিলা ইয়ালৈ? মই ভাবিলো পিহুৱে অকলে শ্বপিং কৰি আছে। তাৰপিছত কি হা? তুমি ভাবিলা পিহুৱে অকলে ইয়াত শ্বপিং কৰিব আছে, সেইকাৰণে যাওঁ তাইক গৈ আমনি কৰোগে। কি কাৰণে তুমি ইয়ালৈ আহিছা? তাইৰ লগত যি কৰিলা সেইবোৰ কৰি হেঁপাহ নপলালা হা? এতিয়া যে আকৌ আমনি কৰিব আহিছা? তাৰমানে তুমি আমাৰ পিছা কৰি আছিলা। তোমাক ৰ'বা, এনেকৈ তুমি নামানিবা। পুলিচত কেছ দি দিম তোমাৰ ওপৰত। চাই ল'বা কিয় কাৰণে পিহুক আমনি কৰি আছা তুমি। তোমাক একদম দেখিব মন নাযায়। আগতে ভাবিছিলো তুমি বহুত ভাল আছা, কিন্তু যেতিয়াৰ পৰা তুমি পিহুৰ লগত এনেকুৱা কৰিলা নহয়, তোমাৰ মোৰ চেহেৰা দেখিবলৈ মন নাযায়। এতিয়া আকৌ আহি গৈছে পিহুৰ লগত কথা পাতিবলৈ। কি কাৰণে আহিছে ইয়ালৈ? অকলে আছে কিহে পায় আৰু ন? আহি গ'ল ডিষ্টাৰ্ব কৰিবলৈ। যা ইয়াৰ পৰা এতিয়া যোৱা তুমি। নিতা, কি কৰিছ তই? ইয়াত ইমানকৈ চিঞৰিছ কেলে? আমি ঘৰত নাই নহয়। আৰু তেনেকৈ কেলে কৈছ তাইক? তই মোৰ কথা শুনচোন, এনেকৈ চিঞৰ বাখৰ লগাই নাথাকিবি। আগে কথাটো শুনি ল। এনেকৈ চিঞৰি থাকিলে মানুহে কি ভাবিব কি হৈছে বুলি। কিন্তু মানুহ আমাকে চাবলৈ ধৰিছে। মাজত তই নুসুমাবি, তই একো নাজান। আজি তই একো নাজানাৰ কাৰণে তোৰ লগত এনেকৈ কোনোবাই খেলিব পাৰিলে। এতিয়া তই একদম কথা নকবি, কৈছে নহয়। তই সেইবোৰ একো বুজি নাপাৱ। এনেই তই স্মাৰ্ট হ'লে কি হ'ব? এইটো ক্ষেত্ৰত তই একেবাৰে স্মাৰ্ট নহয়। কোন কেনেকুৱা মানুহ তই চিনিয়ে নাপাৱ। এতিয়া মোক মনে মনে কৰাব নাহিবি। মানে চাই থকা আকৌ। কিন্তু মই মনে মনে থকা নাই। এই নিজকে কি বুলি ভাবিছে হে? বহুত ডাঙৰ মানুহ। তোৰ লগত যেতিয়া বিচাৰে কথা পাতিব, ভালকৈ থাকিব, আৰু যেতিয়া বিচাৰে তোক অকলে দুখ দি গুচি যাব, সেনেকৈ হ'ব নহয়। তই মোৰ বেষ্ট ফ্ৰেণ্ড হয়, আৰু মোৰ বেষ্ট ফ্ৰেণ্ডৰ লগত কোনোবা এনেকুৱা কৰাটো মই কেতিয়াও সহ্য নকৰোঁ। এতিয়া কি কাৰণে সি ইয়ালৈ আহিছে? মই কি ক'লো শুনি নাপালে নেকি? যা ইয়াৰ পৰা, এতিয়া যা ইয়াৰ পৰা। পিহুৰ লগত কোনো ধৰণৰ কথা পাতিবলৈ চেষ্টাও নকৰিবি তাই, নহ'লে কিন্তু কথা বেয়া হৈ যাব। নিতা প্লিজ, মনে মনে থাকা। গোটেই মানুহে আমাৰ ফালে চাই আছে। আৰু মই কি কৰিলো আকৌ? তুমি মোক এনেকৈ খং কৰিছা যে? প্লিজ নিতা, তুমি পিহুৱে কি ক'ব বিচাৰিছে এটাই কথাখিনিতো শুনি লোৱা। তুমি এনেকৈ মোৰ ওপৰত যে চিঞৰি আছা, দেখা নাই গোটেই মানুহে কেনেকৈ চাই আছে আমাক? প্লিজ এইখিনি জেগাত এইবোৰ কথা পতা ঠিক নহয়। আমি বাহিৰত যাব না, তাতে গৈ কি ক'বলৈ আছে ক'বা। আৰু তুমি পিহুৰ কথাটো এবাৰ শুনি লোৱা। মই কিয় মনে মনে থাকিম? সঁচা কথা কৈছো যে এতিয়া গাত লাগিছে নে লাজ লাগিছে? মানুহে তোমাৰ আচল ৰূপটো গম পাই যাব বুলি, সেইকাৰণে মোক মনে মনে থাকিবলৈ কৈছা। কিয় মনে মনে থাকিম মই মনে মনে নাথাকো, আৰু কাৰো কথা শুনিবলৈও নাই। তুমি এবাৰ যি কৈ লোৱা, কিন্তু পিহুৰ ওচৰত মই তোমাক আহিবলৈকে নিদিওঁ। নিতা, টিকুৱে ঠিকেই কৈছে। তই পিহুৰ কথা এবাৰ শুনি ল। এনেকৈ চিঞৰ বাখৰ কৰি থাকিলে মানুহে যি ধৰণে আমাৰ ফালে চাই আছে নহয়, মোৰ সঁচাকৈ লাজ লাগিছে। প্লিজ নিতা, তই অকণমান দেৰিৰ কাৰণে মনে মনে থাকচোন। কথাখিনি আগে শুনি ল, তাৰপিছত কি কৰিব লাগে কৰিবি। কিন্তু এতিয়া প্লিজ মনে মনে থাক নিতা। নিতা, তই প্লিজ মনে মনে থাক। টিকুক আজি ফাৰ্ষ্ট টাইম লগ পোৱা নাই নহয়, বা টিকুৱে মোক আমনি কৰিবলৈ অহা নাই। একচুৱেলি টিকুক কেইদিনমানৰ আগতেই লগ পালোঁ, আৰু তাৰ কোম্পানীত তাৰ লগত মই কামো কৰিলোঁ। আজি হয়তো সি ৰাজীৱৰ লগত আহিছে, মানে ৰাজীৱ টিকুৰ ফ্ৰেণ্ড হয়। সেইটো কাৰণে মোক ইয়াত দেখি মাত লগাবলৈ আহিলে। তই মিছাতে খং নকৰিবিচোন, তোক কথাবোৰ ভালকৈ ক'ম বাৰু। কি পিহু, তই তাৰমানে টিকুৰ লগত আগৰ পৰাই কণ্টেক্টত আছ? তাৰপিছতো তই মোক কথাষাৰ কোৱা নাই, এতিয়া ক'বলৈ আহিছ? ইয়াৰ আগতে কি কৰি আছিলি? তই মোক এবাৰ ক'ব নোৱাৰিলি তই যে টিকুৰ লগত কণ্টেক্টত আছ? এতিয়া তই মোক কথাষাৰ ক'বলৈ আহিছ? পিহু, মই তোক বহুত বেয়া পাইছোঁ। তই মোৰ লগত এনেকুৱা কৰিবি বুলি ভবা নাছিলোঁ। সঁচাই, কলেজ লাইফ শেষ হোৱাৰ পিছত যেতিয়া আমি ইমানটা লগ নোপোৱা হ'লো, তেতিয়াৰ পৰা তই মই একো কথা নোকোৱাও হ'লি। তই আৰু জুলি দুইজনী একেই। মই এনেই তহঁতৰ ওচৰলৈ আহিছিলোঁ। মই আজি ঘৰলৈ গুচি যাম। তহঁতৰ লগত আৰু কেতিয়াও কথা নাপাতো। তহঁতে মোক আজিকালি একো কথাই নকওঁ। নিতা, প্লিজ তেনেকৈ কিয় কৈছনো? তোক ক'লোৱেচোন ভালকৈ কথাবোৰ পিছত বুজাই ক'ম বুলি। আৰু তোক লগ নাপালে ফোনত ইমানবোৰ কথা কোৱাটো সম্ভৱ নহয় ন। তই প্লিজ ঘৰলৈ যোৱাৰ কথা নকবি না, আহিছহে কালি। টিকু, আই এম চৰি। নিতাৰ ফালৰ পৰা মই তোমাক চৰি কৈছোঁ, প্লিজ বেয়া নাপাবা। তাই আচলতে একোৱে গম নাপায়। তাইক লগেই পোৱা নহয় যে, সেইকাৰণে কথাবোৰ তাই গমো নাপায়। ভালকৈ আজি তাইক ক'ম বুলি ভাবিছিলোঁ, কিন্তু তাৰ আগতে তাই তোমাক দেখি পালে আৰু খঙতে তোমাক যদি কৈ দিলে। প্লিজ বেয়া পাই নাথাকিবা তুমি। জুলি, ব'ল এতিয়া আমি যাওঁ। তাই সঁচাকৈ ঘৰলৈ যাবগৈ নিচিনা লাগিছে, যিটো খঙত ইয়াৰ পৰা গুচি গ'ল। এতিয়া যদি আমি নাযাওঁ তাইক লগেই নাপাম, তাই ঘৰ গুচি যাবগৈ। সোনকালে যাওঁ ব'ল। পিহু, তাকেতো তাই ঘৰলৈ যামগৈ বুলি কৈছে, এতিয়া গুচি যাব তাই সঁচাকৈ। আমি যাব লাগে। তহঁতে তাই তোৰ ঘৰত আছিলে ন? তেতিয়াহ'লে তোৰ ঘৰলৈ এতিয়া যাব পাৰে, তাত যদি তাইৰ বস্তু আছে। নহ'লে মোৰ ঘৰলৈ যাব। এতিয়া মই মাক ফোন কৰি সুধিব লাগিব নিতা তালৈ গৈছে নেকি। আচ্ছা ৰাজীৱ, মই গৈ থাকোঁ দেই। চৰি, বেয়া নাপাবা। আজি তোমাৰ লগত মই লাঞ্চ কৰিম বুলি কৈছিলোঁ, কিন্তু কৰা নহ'ল। এতিয়া উপায় নাই। নিতাক তুমি দেখিলাই নহয়, তাই আমাৰ কলেজৰ ফ্ৰেণ্ড হয়, আমাৰ বেষ্ট ফ্ৰেণ্ড।
এতিয়া তাই যদি কেনেকৈ খং কৰি ঘৰলৈ গুচি যায় আমাৰ ভাল নালাগিব নহয়। কালি তাই আহিছিলে এসপ্তাহ থাকিম বুলি কৈছিলে, এতিয়া যদি তাই তেনেকৈ গুচি যায় সঁচাকৈ বহুত বেয়া লাগিব। সেইকাৰণে আমি গৈ তাইক ৰখাব লাগিব। আমি যাওঁ হা, বেয়া নাপাবা। পিহু ব'ল সোনকালে যাওঁ। টিকু আহিছো দেই। অ' মাই গড টিকু, কোন আছিলে এজনী? বা মুখখন ইমান চোকা, মইতো চখ হৈ গলো তোক যেতিয়া তেনেকৈ কথা ক'লে। মই ভাবিলো কিবা হ'ল আকৌ তোক তেনেকৈ খং কৰিছে। সঁচাকে দেই, মোৰ ভয়ো লাগি গ'ল। কিন্তু জুলিহঁতে কেতিয়াও তাইৰ বিষয়ে আমাৰ আগত মোৰ আগত একো কোৱা নাই যে। মইতো গমো নাপাওঁ যে জুলিহঁতৰ এনেকুৱাও কোনোবা ফ্ৰেণ্ড আছে বুলি। সঁচাকে দেই, ময়ো এতিয়া বাচি থাকিব লাগিব যেনহে পাইছো আৰু। তই ঠিকেই কৈছ, এই পৰা অকমান বাচি থাকিবি। তাই বেয়া ছোৱালী নহয়, খুব ভাল। ফ্ৰেণ্ডৰ ক্ষেত্ৰত যদি কথা আহি যায় নহয়, আৰু কেনেবাকে যদি গম পায় তাইৰ ফ্ৰেণ্ডক কোনোবাই আমনি কৰিছে বা ডিষ্টাৰ্ব কৰিছে, তেতিয়া কিন্তু তাই বহুত ডেঞ্জাৰ হৈ যায়। ছোৱালীজনী অকমান তাঁৰডাল ঢিলা আছে চাগে। তেনেকুৱা একো নহয় বাৰু, কিন্তু সঁচাকে বাচি থাকিবি আকৌ। জুলিৰ লগত যদি কিবা তেৰি মেৰি কৰি নহয়, তেতিয়া কিন্তু তাইতো এৰি নিদিয়ে। দেখিলি নহয় এতিয়া মোৰ লগত কি হ'ল। আচ্ছা ব'ল, আমি এতিয়া ইয়াত কি কৰিম, আমিও যাওঁ আৰু ঘৰলৈ।